তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলিত শিশু শিক্ষাৰ ক্ষেত্ৰত এক নতুন সংযোজন। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলটোৰ শিশুসকলৰ বাবে বৃহত্তৰ কাউলি অঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ হ'ল শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুলৰ। আজি এই শিক্ষানুষ্ঠানখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্য সঞ্চালিকা পূৰবী বৰুৱাই। অঞ্চলটোৰ তপন চক্ৰৱৰ্তী নামৰ লোকজনৰ প্ৰচেষ্টাত গঢ় ল'ব ধৰা শিশু বিদ্যালয়খনত ভিন্ন ভংগীমাত্ৰাৰে শিশুসকলক উপযুক্ত শিক্ষা দিয়াৰ লক্ষ্যৰে আৰম্ভ শৈশৱ নামৰ প্লে স্কুলখনত অহা মাহৰ পৰাই চলিব নামভৰ্তি প্ৰক্ৰিয়া। সমগ্ৰ বিটিআৰৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাউলিত হ'বলগীয়া অনুষ্ঠানক লৈ এতিয়া শিশু তথা নাবালকসকলৰ উৎকৃষ্ট শৈক্ষিক ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ কৰিছে অঞ্চলটোৰ বহুজন অভিভাৱক তথা সৰ্বসাধাৰণ ৰাইজৰ মাজত। অসমৰ কেইবাটাও প্ৰান্তত শৈশৱ নামৰ এই শিশু শিক্ষানুষ্ঠানখনে ইতিমধ্যে এক নতুন সংযোজন ঘটাই শিশু শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। আচলতে খুব ভাল লাগিছে, মানে মই নিজেও ভবা নাছিলোঁ। মই আচলতে ইয়াত যে মই পামহি, মই শিৱসাগৰৰ পৰা আহি যে অদূৰ ভূটান সীমান্তত মই এনেদৰে উপস্থিত হ'মহি, আমাৰ শৈশৱৰ ব্ৰাঞ্চ হ'ব, আচলতে সপোনৰ দৰে। সেইকাৰণে খুব ভাল লাগিছে। মডাৰ্ণ এমেনিটিজৰ লগতে আমাৰ ভাৰতীয় সংস্কৃতি, সভ্যতা, আমাৰ নৈতিকতা, মূল্যবোধ সকলোৰে ওপৰত শিক্ষা প্ৰদান কৰা হ'ব। আৰু আমি মডাৰ্ণ এমেনিটিজৰ ক্ষেত্ৰতো আমাৰ টকিং বুক থাকিব, ধৰক আমাৰ কথা কোৱা কিতাপ আছে, কিতাপৰ পৰাই মানে ধৰক এটা পেন লাইক ডিভাইচ আছে, যেতিয়া তাত কিতাপকেইখনত লগাই দিলে তাৰ পৰা চাউণ্ড আহে, ধৰক পানীৰ শব্দ আহিব, এনিমেলছৰ, এতিয়া ধৰক হাতীয়ে কেনেকৈ চিঞৰে, এনেকুৱা বস্তুবোৰ থাকিব। আৰু আমাৰ নিজস্ব আমাৰ কাৰিকুলাম প্ৰস্তুত কৰিছোঁ। আমি এনেকুৱা বস্তুবোৰ আঁকোৱালি ল'ব বিচাৰিছোঁ। ধৰক আমাৰ ৰুৰেল মডেলো অকণমান বেলেগ, আৰবানো বেলেগ। ইয়াত ৰুৰেলৰ কাৰণে আমি বেলেগ বেলেগ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। তেওঁলোকক আমি কাৰিকুলামৰ লগত সেইখিনি প্ৰদান কৰিম। এইটো অনুষ্ঠান আজিৰ পৰা আমাৰ ইয়াতে ষ্টাৰ্ট কৰিলোঁ। পূৰবী বাইদেউ আজি উদ্বোধন কৰিলে। আমি সকলোকে আমাৰ ইয়াৰে যিসকল জনসাধাৰণ আছে, আমি পিছপৰা অঞ্চলৰ হয়, যে আমি কেনেকৈ সকলোৰে লগত আগবাঢ়ি আমি কেনেকৈ অসম ভিত্তিত আমি আগবাঢ়ি যাব পাৰোঁ, সকলো একেটা মনত লৈ আমি আগুৱাই যাব পাৰোঁ। আজিৰ পৰা আমি সেই অনুষ্ঠানটোৰ প্ৰতি আমাৰ যি জয়যাত্ৰা সেইটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে এইখিনি কৈ মই তাৰমানে আমাৰ ইয়াতে ব্যতিক্ৰমী শিক্ষাৰ কথাটো হ'ল কি, আমি কিছুমান বস্তু যেনেকুৱা টকিং হেৰি আছে, ইয়াতে কিবা এটা কিতাপত যিটো লিখা আছে, সেই লিখা বস্তুটোত যদি তাতে টাচ কৰা যায়, তেনে কিতাপৰ সেই বস্তুটো উচ্চাৰণটো যেনেকুৱা হওক, এপল হওক, তেনে শুদ্ধ উচ্চাৰণ যিটো, সেই বস্তুটো সকলো ল'ৰা ছোৱালীয়ে একেলগে পাব। আৰু আমাৰ যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ নৈতিকতা চাই মানুহে আমাৰ ইয়াতে আহিবলৈ মই ভাবোঁ বাধ্য হ'ব। তামুলপুৰৰ পৰা অভিজিত তালুকদাৰৰ ৰিপৰ্ট, অসম আদিত্য।